ভ্যালু এডিশন নহয়। অৰ্থাৎ আমি ধান উৎপাদন কৰিম, কিন্তু ধান যদি চাউললৈকে ৰূপান্তৰ নহয়। আমি ফল উৎপাদন কৰিম, ফল যদি জুচলৈকে ৰূপান্তৰ নহয়, বা আমি কৃষি বা আমাৰ ফচল কাটি অনাৰ পিছত আমি যদি গুদামত ৰাখিব নোৱাৰোঁ, আমি যদি কোল্ড ষ্ট'ৰেজত ৰাখিব নোৱাৰোঁ, বা কৃষিৰ কাৰণে আমি আধুনিক যন্ত্ৰৰ যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ, পানীৰ কাৰণে আমি যদি জলসিঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কৃষকে কেতিয়াও কৃষি নকৰিব আৰু কৃষকৰ বজাৰত কেতিয়াও কৃষকে উচিত মূল্য নাপাব। সেইকাৰণে এগ্ৰিকালচাৰৰ লগত যিটো বিষয় জড়িত হৈ থাকে সেইটো হ'ল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। তাৰ মানে আজি যেনেকৈ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে, আজি আমি এই অডিটৰিয়াম বনাইছোঁ, এটা ইনফ্ৰাষ্ট্ৰাকচাৰ। আমি অলপ পিছত ৰাস্তা দি আমি ঘৰলৈকে যাম, ৰাস্তাটো ইনফ্ৰাষ্ট্ৰাকচাৰ। কিন্তু যেতিয়া আমি কৃষি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'ম, তেতিয়াহ'লে তাক আমি কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰসমূহক আমি বুজিব লাগিব। আমাৰ ইয়াৰ ভিতৰত গুদাম ঘৰ হ'ল, শীতল ভঁৰাল হ'ল, পেকেজিং হ'ল, ড্ৰোন হ'ল, আমাৰ কাষ্টম হায়াৰিং চেণ্টাৰ হ'ল, চেন্সৰ্ছ হ'ল, পাম্প হ'ল, হাইড্ৰপনিক্স হ'ল, এৰ'পনিক্স হ'ল, আমাৰ পলি হাউচেছ হ'ল, শিল বালি গুচোৱা, চাফা কৰা, মিলিং কৰা, শুকোৱা, এই গোটেইবিলাক, তেলৰ কাৰণে ঘানি স্থাপন কৰা, এই গোটেইবিলাক হ'ল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ।